সদ্য ঘোষিত তেজপুৰ বিশ্ববিদ্যালয়ৰ মাষ্টাৰ ডিগ্ৰী পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ মৰাণৰ কন্যা বৈশালী দাস। ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ হাতৰ পৰা গ্ৰহণ কৰিলে সোণৰ পদক। মৰাণৰ আব্দুল মজিদ পথৰ স্বৰ্গীয় বিকাশ দাস আৰু কাজল দাসৰ কন্যা বৈশালী দাসে মাষ্টাৰ ডিগ্ৰী পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ মৰাণৰ লগতে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। তেজপুৰ বিশ্ববিদ্যালয়ত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ছাত্ৰীগৰাকীক বঁটা প্ৰদান কৰে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। ছাত্ৰীগৰাকীয়ে কমাৰ্চ 5 ইয়াৰ ইণ্টিগ্ৰেটেড প্ৰগ্ৰেমত প্ৰথম বিভাগত বিশ্ববিদ্যালয়খনৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। ভৱিষ্যতে PhD কৰা মন ছাত্ৰীগৰাকী। বিৰাটে ভাল লাগিছে। মই 5 ইয়াৰ্ছ তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা পোষ্ট গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ। ইণ্টিগ্ৰেটেড MCOM কোৰ্চ আছিলে মোৰ। মই চাৰ্টিফিকেটটো আৰু গ'ল্ড মেডেলটো ডক্টৰ ৰাজনাথ সিঙৰ পৰা ৰিচিভ কৰিছোঁ, ডিফেন্স মিনিষ্টাৰ অফ ইণ্ডিয়া এণ্ড এডুকেশ্যন মিনিষ্টাৰৰ প্ৰেজেঞ্চত। আৰু বিৰাটে ভাল লাগিছে। বহুত ডাঙৰ এটা অভিজ্ঞতা হ'ল আৰু এইটো মেডেলটোক মই যোগ্যতা প্ৰুভ কৰিব লাগিব। মই এইটো লৈ কিনে আগবাঢ়ি যাব লাগিব। সেইটোৱে মই পঢ়িছোঁ দেই, মই সেইটো বুলি এক্সপেক্ট কৰি থকা নাই যে মই এইটো পাবই লাগিব বা কৰিব লাগিব। মই নিজৰ কৰাখিনি কৰিছোঁ। এইখিনি বাকীখিনি মই ভাবোঁ যে হয়তো মই ভাল কৰাৰ কাৰণে চাগে এইটো পোৱা যোগ্য ভাবিছোঁ। বাকী আমাৰ টোটেল বেটচমেট আছে 26 points। মই চবচে প্ৰথমতে মই ভগৱানক বহুত ধন্যবাদ জ্ঞাপন কৰিম, কাৰণ মই বহুত বিশ্বাস কৰোঁ ঠাকুৰৰ ওপৰত মই বহুত বিশ্বাস কৰোঁ। দেন হ'ল পেৰেণ্টছৰ অবিহনে কেতিয়াও কোনেও আগবাঢ়ি যাব নোৱাৰে বুলি মই ভাবোঁ। মোৰ ফেমিলি অত্যন্ত ছাপৰ্টিভ। মোৰ ফেমিলি, মোৰ ফ্ৰেণ্ডছ, মোৰ কলেজ মেটছ, মোৰ হোষ্টেল মেটছৰ কথা ক'ব লাগিব। মোক বিৰাটে ছাপৰ্ট কৰে সিহঁতে। মই কেতিয়াবা পঢ়িব মন নগ'লে গিভ আপ কৰি দিলে সিহঁতেও কয় যে নহয়, পঢ়িবই লাগিব, কিবা এটাতো কৰিব লাগিব, এতিয়া কম্পিটিশ্যন খুব বেছি, তুমি এনেকৈ বহি থাকিলেতো নহ'ব। তো মই ভাবোঁ যে ফ্ৰেণ্ডছ থকাটো বহুত ইম্পৰ্টেণ্ট হয়, ফেমিলিৰ ছাপৰ্ট থকাটো খুবেই ইম্পৰ্টেণ্ট হয়। তো মোৰ কাৰণে ফ্ৰেণ্ডছ আৰু ফ্ৰেণ্ডছ সিহঁতে চবেই মোক ছাপৰ্ট কৰিছে। সেইকাৰণে চাগে আজি মই সেইটো হয় চাগে টিচাৰ্ছৰ কথাটো ক'বই লাগিব। টিচাৰ্ছ নহ'লেতো আৰু কেতিয়াও সেইখিনি হ'ব নোৱাৰে। তো মোৰ স্কুলৰ পৰা আৰম্ভ কৰি কিনে মই কৃষ্ণগুৰু বিদ্যাৰ্থীত পঢ়া চেণ্ট জোচেফ স্কুলত মই আধা পঢ়াখিনি পঢ়িছোঁ। তো মোৰ স্কুলৰ টিচাৰ্ছক লৈ কিনে, মোৰ RD জুনিয়ৰ কলেজৰ প্ৰফেচাৰ্ছখিনিক লৈ কিনে আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰফেচাৰ্ছখিনিক মই অত্যন্ত ধন্যবাদ জ্ঞাপন কৰিছোঁ। সিহঁতৰ কাৰণে আজি মই এইটো স্থানত উপস্থিত হ'ব পাৰিছোঁ। মই বিচাৰিছোঁ মই PhD কৰিম, PhD কমপ্লিট কৰিম। একাউণ্টেঞ্চিতে মই মেজৰটো ধৰি কিনে মই PhD ডিগ্ৰীটো। বাকী শিক্ষাৰ্থীসকলে এইটোৱে ক'ম যে পঢ়িবা, খুবেই কম্পিটিশ্যন। এইটো ডাঙৰ কথা নহয় যে তুমি ক্লাছত ফাৰ্ষ্ট হৈছা, ক্লাছত ছেকেণ্ড হৈছা, সেইটো মেটাৰ নকৰে। কিন্তু পঢ়াটো সঁচাকৈ বহুত দৰকাৰী। তুমি কম্পিটিশ্যনটো আজিকালি ফিল কৰিবই পাৰিছা যে কিমান কষ্ট কৰিছে কিন্তু একো হোৱা নাই। সেইটো লৈ কিনে মন বেয়া নকৰিবা। সকলো কাৰণে কিবা এটা নহয় কিবা এটা অপৰচুনিটি থৈছে ভগৱানে, সকলোকে কিবা এটা দিবই। চ' ভালকৈ পঢ়া, ভালকৈ আগুৱাই যোৱা, তাকে